জিএমডিএত ভয়াবহ ছুপাৰ চাকাৰ কেলেংকাৰী ৭৪ লাখৰ গাড়ী ২,৫৭ লাখত ক্ৰয় মন্ত্ৰী অশোক সিংহালৰ আমোলত বিয়াগুম কেলেংকাৰী ২০২১ চনৰ ২০খন গাড়ীৰ ১০ জোৰা ছুপাৰ চাকাৰ ক্ৰয় কৰিছিল জিএমডিএ মন্ত্ৰী অশোক সিংহালক বৰখাস্তৰ দাবীত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ গুৱাহাটী পৰিষ্কাৰৰ নামত ৰাজকোষৰ ধন চাফা কৰি পেলালে জিএমডিএ গুৱাহাটীৰ নলা নৰ্দমা পৰিষ্কাৰৰ বাবে ২০২১ চনত জিএমডিএ ক্ৰয় কৰিছিল ২০খন গাড়ীৰ ১০ জোৰা ছুপাৰ চাকাৰ ১০ জোৰা ছুপাৰ চাকাৰৰ জিএমডিএ ক্ৰয় কৰা দেখুৱাইছিল ২৫,৭৩,৫৮,০০০ টকাত অৰ্থাৎ এখন ছুপাৰ চাকাৰ জিএমডিএ ক্ৰয় কৰিছিল ২,৫৭,৩৫,৮০০ টকাত পিছে জিএমডিএ ক্ৰয় কৰা এই ছুপাৰ চাকাৰৰ প্ৰকৃত মূল্য কিমান জানেনে সকলো কৰ সামৰি এজোৰ ছুপাৰ চাকাৰৰ মূল্য ৭৪,৩৪,০০০ টকা যিটো প্ৰতিষ্ঠানৰ পৰা জিএমডিএ ছুপাৰ চাকাৰ ক্ৰয় কৰিছিল খুদ সেই প্ৰতিষ্ঠানৰ নিৰীখ মূল্য এয়া য'ত মূল্যৰ আকাশ পাতাল প্ৰভেদ স্পষ্ট এজোৰ ছুপাৰ চাকাৰত দামৰ তাৰতম্য ১,৮৩,০০,০০০ টকা অৰ্থাৎ প্ৰকৃত মূল্যতকৈ এজোৰ ছুপাৰ চাকাৰ ১,৮৩,০০,০০০ টকা অধিক দাম দি ক্ৰয় আৰু এইদৰে ১০ জোৰ ছুপাৰ চাকাৰত ১৮,৩০,১৮,০০০ টকা লুণ্ঠন চলালে জিএমডিএ যে মই প্ৰথমতে জিএমডিএৰ পৰা এই তথ্যখিনি সংগ্ৰহ কৰিলোঁ তেখেতসকলে ক'লে যে আমি ২০খন গাড়ী কিনিছোঁ অৰ্থাৎ 10টা ছিট এখন গাড়ীত দুখনকৈ থাকে তেওঁলোকে আমাক দেখুৱালে ২৫,৭৫,৫৮,০০০ টকাত মানে আপোনাৰ ২০খন গাড়ী ক্ৰয় কৰিলে এতিয়া গড়ে এখন গাড়ীত যদি আমি ধৰোঁ ১,৬৭,৬৭,৯০০ টকাকৈ এখন গাড়ীত পৰে জন হিচাপত ধৰিলে দুখন হয় এখনত আপোনাৰ ১,২৮,৬৭,০০০ আপোনাৰ ৯০০ টকা গড় মূল্য জিএমডিএ যিকেইখন গাড়ী কিনিছিল যিটো মডেল যিটো টেংকি যিটো কেপাচিটি যিটো জেনেৰেটৰৰ কেপাচিটি একে গাড়ীয়ে মই কোটেশ্যন বিচাৰিলোঁ আচৰিত কথাটো হ'ল মোক তেওঁলোকে দেখুৱালে এখন গাড়ীৰ দাম ৪৭,২০,০০০ টকা আৰু আন এটা মডেলৰ দাম হৈ গ'ল ২৭,১৪,০০০ টকা অৰ্থাৎ দুইখন গাড়ী মিলি ৭৪,৩৪,০০০ টকা হয় অৰ্থাৎ দুখন কেৱল গাড়ী নে গাড়ীৰ সৈতে গোটেই মেচিনবোৰ সংযোজন কৰি গোটেইখিনি মেচিনাৰী টেংকি কেপাচিটি জেনেৰেটৰ গোটেইটো লৈ তেওঁলোকে মোক দেখুৱালে ৭৪,৩৪,০০০ টকা অৰ্থাৎ দুখন পেয়াৰ ছুপাৰ চাকাৰৰ দাম হ'ল গৈ ৭৪,০০,০০০ টকা সেই গাড়ীখিনি জিএমডিএ কিনোতে দুখনৰ দাম হৈ গৈছে তেওঁলোকে ২,৫৭,৩৫,৮০০ টকা এতিয়া মানে পাৰ্থক্য হৈ গ'ল গোটেই গাড়ীখিনিৰ মাজত ১৮,৩০,১৮,০০০ টকা এতিয়া আমাৰ সন্দেহ হৈছে যে ১৮ কোটি টকা নিশাৰ ভিতৰতে প্ৰাক্তন মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত এই গোটেই গাড়ীবোৰ ২০২১ চনত কিনা হৈছিল আমি অভিযোগ দাখিল কৰিলোঁ প্ৰাক্তন মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক মই লিখিত অভিযোগ দাখিল কৰিলোঁ দেখা গ'ল কোনো তদন্ত নকৰিলে এতিয়া আমাৰ সন্দেহ হৈছে একে নিশাৰ ভিতৰতে ১৮ কোটি টকা কোনে হজম কৰিলে ২০২১ চনত ছুপাৰ চাকাৰ ক্ৰয় কৰাৰ সময়ত মন্ত্ৰী অশোক সিংহাল আছিল জিএমডিএৰ মন্ত্ৰী সেয়ে স্বাভাৱিকতে মন্ত্ৰী অশোক সিংহালৰ প্ৰতি উঠিছে অভিযোগৰ আঙুলি এই কেলেংকাৰীৰ বিৰুদ্ধে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ দাবী মন্ত্ৰীসভাৰ পৰা তৎক্ষণাত বৰখাস্ত কৰিব লাগে অশোক সিংহালক কৰিব আহিছোঁ আমাৰ তাত প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ লগত এটা টীম আটক কৰিছে অলপ আগত আমাৰ মহিলা জিলা সভানেত্ৰী আহি আছে তেওঁৰ লগত মহিলাসকলক আটক কৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ পুলিচৰ কাম কি পুলিচৰ কাম হৈছে ডকাইত দালিলে ধৰিব লাগে আমাক প্ৰতিবাদ কৰিব আপোনালোকে দিব এইকাৰণে লাগে ৪৭ লাখ টকা দামৰ ছুপাৰ চাকাৰ ১,২৮,০০,০০০ টকাকৈ অশোক সিংহালে আত্মসাৎ কৰিছে ২০খন ছুপাৰ চাকাৰত ১৬ কোটি টকা অশোক সিংহালে আত্মসাৎ কৰিছে আমি মুখ্যমন্ত্ৰীক কৈছোঁ অসমখন বেপাৰীসকলে লাগে মাৰ্কশ্বিট দিবলৈ পইচা নাই নীলজ্জ চৰকাৰৰ হাতত মাৰ্কশ্বিট দিবলৈ পইচা নাই আৰু তাৰ ওপৰত অশোক সিংহালে কেৱল যে ছুপাৰ চাকাৰত আত্মসাৎ কৰিছে এনেকৈ নহয় তৰুণ নগৰত আমাৰ ভৰলুৰ ড্ৰেইন মিনিমাইজ কৰি নিজৰ তাত যে অট্টালিকা বনাইছে ১৭ তলীয়া তাতো ৰাইজক তেওঁলোকে ৰাম ঠগন দিছে গতিকে আমি মুখ্যমন্ত্ৰীক কৈছোঁ আপোনাক কৈছোঁ এই বেপাৰী দালাল অশোক সিংহালক
অতি সোনকালে বৰখাস্ত কৰিব লাগে মন্ত্ৰিত্বৰ পৰা কাৰণ আমাৰ টকাৰে যাতে কোনো পধ্যে যাতে আত্মসাৎ কৰি যাতে বেলেগ কাম কৰিব নোৱাৰে তাৰ কাৰণে আমি অশোক সিংহলক দাবী জনাইছো মন্ত্ৰিত্বৰ পৰা পদত্যাগৰ দাবী জনাইছো উল্লেখ্য যে এই বিয়াগুম কেলেংকাৰীক লৈ এই মুহূৰ্তলৈ মুখ খোলা নাই তদানীন্তন GMDA মন্ত্ৰী অশোক সিংঘল অথবা বৰ্তমানৰ GMDA মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পিছে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অশোক সিংঘলৰ বিৰুদ্ধে তদন্তৰ সাহ দেখুৱাব পাৰিবনে মুখ্যমন্ত্ৰীয়ে নে শাসকীয় দলৰ নেতা হোৱাৰ বাবেই তদন্তৰ পৰা হাত সাৰি যাব মন্ত্ৰী অশোক সিংঘল নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট